চৰকাৰে পোহৰ ব্যৱস্থা আমাৰ বিজুলী ক্ষেত্ৰত ৰাইজক কেছ উঠিব বিচাৰিছে। যুৱ সংগঠনে অতি তীব্ৰভাৱে সতৰ্ক কৰিছো। অসমৰ সৰ্বসাধাৰণ ৰাইজৰ ইয়াত সময় থাকোঁতে যদি স্মাৰ্ট মিটাৰ গাঁৱৰ নেপেলায় তেন্তে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আহি থকা দিনত অতি সোনকালে জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। ঘৰে ঘৰে সেই স্মাৰ্ট মিটাৰ খুলি পেলাবলৈ বাধ্য হ'ম। আমাৰ দাবী আওকাণ কৰি চৰকাৰে পুনৰ স্মাৰ্ট মিটাৰ প্ৰদান কৰিয়ে থাকে, স্মাৰ্ট মিটাৰ নিৰ্মাণ কৰিয়ে থাকে। প্ৰতি আমি জনসাধাৰণৰ লগলৈ আৰু অধিক তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ অনাগত সময়ত আমি সাজু আছো। সমগ্ৰ জিলাত আজি আমি ধৰ্ণা প্ৰদৰ্শন কৰিছো। আমি জনাই দিব বিচাৰি যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ যিটো এই স্মাৰ্ট মিটাৰ দি অসমৰ মাৰিব বিচাৰিছে। আমি প্ৰতিবাদ জনাইছো। প্ৰতিবাদ কৰিব আমি আহ্বান জনাইছো আগত যিদৰে মিটাৰ আছিলে সেই মিটাৰ বহাল ৰাখক আৰু স্মাৰ্ট মিটাৰ আমাৰ কোনো প্ৰয়োজন নাই। এই স্মাৰ্ট মিটাৰ অধিক আমাৰ ধন মানুহৰ পৰা কাঢ়ি লৈ যোৱাৰ ব্যৱস্থা কৰিছে। এইখন চৰকাৰে কেৱল আপোনালোকৰ মানুহক নানা ধৰণৰ হিতাধিকাৰী সৃষ্টি কৰিছে, অনুদান দিছে, কিন্তু আমাৰ জনসাধাৰণৰ পইচা লুণ্ঠন কৰি অসমৰ মানুহৰ পৰা পইচা কাঢ়ি নিয়ে ব্যৱস্থা লৈছে। এই ব্যৱস্থাক আমি প্ৰতিবাদ জনাই যুৱ ছাত্ৰ পৰিষদ বন্ধ হ'ব লাগে, সেই ব্যৱস্থাতে থাকিব লাগে।